সকলোকে নমস্কাৰ তথা স্বাগতম আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম ক্লাছ 7ৰ যি এক্সাৰচাইজ 2.2 দি আছে তাৰে প্ৰশ্ন উত্তৰকেইটা সমাধান কৰিম প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি দি আছে চোৱা কৈছে ফাইণ্ড দ্য ৰেচিপ্ৰকেল অৰ্থাৎ এই চাইড যদি চাবলৈ যাওঁ আমি অসমীয়াত যদি চাবলৈ যাওঁ তেতিয়া কি লিখি আছে নাম্বাৰ 1 প্ৰতিক্ৰম নিৰ্ণয় কৰা চোৱা এতিয়া কি কৈছে প্ৰতিক্ৰম কাক কোৱা হয় ৰেচিপ্ৰকেল কাক কোৱা হয় কৈছে দুটা সংখ্যাৰ পূৰণফল এক হ'লেই এটাক আনটোক প্ৰতিক্ৰম বোলে অৰ্থাৎ চোৱা কি কৈছে দুটা সংখ্যাক যদি আমি পূৰণ কৰোঁ যেনে এক্সাম্পল আমি বুজোঁ যেনে এটা সংখ্যা লিখিলোঁ কিমান মই 5টোক যদি মই কি কৰোঁ এইটো পূৰণ কি কৰোঁ 5/1 যদি পূৰণ কৰোঁ তেতিয়াহ'লে চোৱা কিমান পাম চোৱা এইটো 5টো ওপৰৰ 1ৰ লগত পূৰণ হৈছে 5 একগুণ কিমান 5 আৰু তলত কিমান আছে 5 হয়নে ইয়াত 5ক কাটিব পাৰি তলৰ ওপৰত কাটিব পাৰি 5 কি কৰিব পাৰি 5 কেইবাৰ যাব এবাৰ হয়নে পূৰণ কৰি কিমান পালোঁ 1 পালোঁ ঠিক তেনেকৈ চোৱা এটা সংখ্যালৈ 7 পূৰণ 7টোক এই 7/1 লিখিলোঁ চোৱা এই 7 ওপৰৰ লগত পূৰণ হৈছে 7 একগুণ কিমান 7 আৰু এই তলত 7 আছে হয়নে এটা 7ত কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ এই 7ৰ যোনটো কি আছে প্ৰতি ক্ৰম আছে সেইটো কিমান 7/1 আৰু 5ৰ প্ৰতিক্ৰমটো কিমান 5/1 ঠিক তেনেকৈ চোৱা এটা সংখ্যা লিখিলোঁ মই ইয়াত কিমান লিখিলোঁ তলত আছে 5/2 ইয়াৰ যোনটো প্ৰতিক্ৰম হ'ব সেইটো চোৱা এইটো পূৰণ এইটো উল্টা কৰি দিয়া 5টো ওপৰলৈ লিখা আৰু 2টো তললৈ লিখা এই 5/2 লিখিছিলোঁ এতিয়া 2/5 লিখা এতিয়া চোৱা আমি কি কৰিব পাৰি কাটাকাটি কৰিব পাৰি এই ওপৰৰ এই 5টোৰ লগত এই ওপৰৰ 5টো কাটিব পাৰি এই 2টোৰ লগত এই 2টো কাটিব পাৰি নহ'লে চোৱা এনেকৈ কৰিব পাৰা এইটো চোৱা এইটোৰ ওপৰৰ পূৰণ হৈ আছে এইটো 5 দুগুণ কিমান 10 আৰু এইটো তলত পূৰণ হৈছে 5 দুগুণ কিমান 10 এতিয়া 10 10ত কাটিলে কিমান 1 হয়নে অৰ্থাৎ দুটা সংখ্যা পূৰণ কৰি পেলাই আমি কিমান পালোঁ 1 পালোঁ হয়নে ইয়াতো 1 পালোঁ তাৰমানে ইয়াক কি বুলি কোৱা হ'ব প্ৰতিক্ৰম বুলি কোৱা হ'ব আৰু ইংৰাজীত যদি কোৱা হয় ইয়াক কোৱা হ'ব ৰেচিপ্ৰকেল বুলি কোৱা হয় এতিয়া চোৱা প্ৰশ্নটো কি দি আছে চোৱা কৈছে নাম্বাৰ 1 কৈছে ফাইণ্ড দ্য ৰেচিপ্ৰকেল বুলি কৈছে অৰ্থাৎ এইখিনি কি কৰিলে প্ৰতিক্ৰমখিনি উলিয়াব লাগে চোৱা এতিয়া চোৱা নাম্বাৰ 1ৰ কিমান দি আছে 6 ইয়াত যদি সলিউশ্যনটো চাওঁ ইয়াত লিখিব পাৰি ইংৰাজীত আমি লিখোঁ দ্য ৰেচিপ্ৰকেল অফ 6 ইজ অৰ্থাৎ 6ৰ ৰেচিপ্ৰকেলটো কি হ'বগৈ 6টোৰ কি হ'বগৈ প্ৰতিক্ৰমটো কি হ'ব 6/1 এইটো কিমান হ'ব 6/1 এতিয়া চোৱা নাম্বাৰ বিটো কিমান আছে 2/1 এইটো যদি সলিউশ্যনটো লিখোঁ আমি আমাৰ সলিউশ্যন কি লিখা দ্য ৰেচিপ্ৰকেল অফ 2/1 এই 2/1ৰ ইজ কিমান হ'ব এইটো উল্টা কৰি দিয়া এইটো কিমান হ'ব এইটো 2টো ওপৰত এই তলত আছে ওপৰত কৰি দিয়া 2 আৰু 1টো তলত আছে এইটো কি কয় 1 এনেকৈ লিখা আৰু এইটো তলত 1 আছে হয়নে 1টো তলত 1 থাকিলে একো নাই বুলি ভাবা এইটো ওপৰত 2 আছে এইটো 2 হ'বগৈ এইটো প্ৰতিক্ৰমটো কি হ'ব 2 এনেকৈও লিখিলেও হ'ব এইটো লিখিলেও হ'ব এইটো আমাৰ আনচাৰটো তাৰপিছত নাম্বাৰ চিটো চোৱা কিমান আছে 17/8 এইটো সলিউশ্যনটো চোৱা কেনেকৈ কৰিম সলিউশ্যন লিখা আছে দ্য ৰেচিপ্ৰকেল অফ কিমান এইটো 17/8 ইজ কিমান হ'ব এইটো উল্টা কৰি দিয়া 17টো তলত আছে এইটো ওপৰত কৰা আৰু 8টো ওপৰত আছে এইটো তলত কৰি দিয়া সেইটো হৈ গ'ল আমাৰ প্ৰতিক্ৰমটো এইটো আমাৰ প্ৰতিক্ৰম তাৰপিছত নাম্বাৰ চিৰ পিছত ডিটো চোৱা ডি প্ৰশ্ন কি আছে 1 মানে 1ৰ সলিউশ্যনটো চোৱা 1ৰ প্ৰতিক্ৰমটো একেই হ'ব দ্য ৰেচিপ্ৰকেল অফ 1 ইজ 1 অৰ্থাৎ 1ৰ যি প্ৰতিক্ৰম আছে সেইটো 1 হ'ব চোৱা এতিয়া 1টো ওপৰত লিখিলোঁ ইয়াত তলত 1 লিখিলোঁ এক হয়নে অৰ্থাৎ 1ৰ প্ৰতিক্ৰমটো কি হ'বগৈ একেই হ'বগৈ 1 হ'বগৈ মনত ৰাখিবা নাম্বাৰ চিৰ পিছত ডি পিছত ই আছে হয়নে এইটো কিমান লিখি আছে চোৱা এইটো 2 তাৰপিছত 5/3 এইটো চোৱা সলিউশ্যনটো চোৱা সলিউশ্যনটো এইটো চোৱা এইটোৰ লগত এইটো পূৰণ হৈছে আৰু ওপৰটো যোগ হৈছে 5 দুগুণ কিমান এইটো যদি আমি ভাঙোঁ 5 দুগুণ 10 আৰু 3 কিমান 13 অৰ্থাৎ 13 আছে ইয়াত 5 হয়নে অৰ্থাৎ লিখিব পৰা যে দ্য ৰেচিপ্ৰকেল অফ কিমান ইয়াত 2 লিখা ইয়াত 5/3 ইজ কিমান এইটো চোৱা এইটো উল্টা কৰি দিয়া এইটো তলত 5 আছে হয়নে 5টো ওপৰত কৰি দিয়া 5 আৰু তলত কিমান 13 এইকেইটা হ'ল আমাৰ আনচাৰ অৰ্থাৎ 13 ভাগৰ কিমান এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইংলিছত চোৱা কি কৈছে ইভালুৱেট আৰু অসমীয়াত হ'লে কি হ'ব মান নিৰ্ণয় কৰা আমি কেনেকৈ কৰিম নাম্বাৰ 2 এ 1টো প্ৰশ্নটো লিখা 6 হৰণ কিমান 8/8/3 হয়নে এইটো যদি আমি সলিউশ্যন কৰিবলৈ যাওঁ সলিউশ্যন চোৱা এই যে সংখ্যাটো দিয়া আছে এই সংখ্যাটো কি বুলি কোৱা হ'ব পূৰ্ণ সংখ্যা কোৱা হ'ব যেনে 0ৰ পৰা যদি আমি যদি গন্তি কৰিবলৈ 0ৰ পৰা যদি ধৰোঁ 0 1 2 3 4 5 6
7 8 9 যিমানলৈকে আছে 1 লাখ 2 লাখ সেই যে গোটেই সংখ্যাকেইটা এইটো শেষ নহয়গৈ এই সংখ্যাকেইটাক আমি কি বুলি ক'ম পূৰ্ণ সংখ্যা বুলি ক'ম যদি শূন্যৰ পৰা আৰম্ভ কৰি গণতিটো তেতিয়া সেইটো কি বুলি ক'ব হ'ব পূৰ্ণ সংখ্যা আৰু এই যে তলত যেনেকৈ 8 ভাগৰ 3 তাৰপিছত 7 ভাগৰ 5 2 ভাগৰ 1 যদি আমি যদি সংখ্যাকেইটা এনেকৈ লিখোঁ তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব ভগ্নাংশ বুলি কোৱা হ'ব চোৱা যেতিয়া আমি এই পূৰ্ণ সংখ্যাটোক এই ভগ্নাংশকেইটা দি কি কৰোঁ আমি কি কৰিম হৰণ কৰিম তেতিয়া কি হ'বগৈ এই যে যোনখন কি আছে চিন আছে হৰণটো কি হৈ যায় তেতিয়া পূৰণ হৈ যায়গৈ এতিয়া চলিউশ্যনটো চোৱা এই যে মই কি কৰিলোঁ ইয়াত পূৰ্ণ সংখ্যাটো লিখিলোঁ আৰু এই যোনখন হৰণ চিন আছে হৰণখন কি হৈ যাবগৈ পূৰণ হৈ যাব আৰু কি হৈ যাবগৈ ইয়াৰ যোনটো প্ৰতিক্ৰম আছে যেনে 8 ভাগৰ 3 প্ৰতিক্ৰমটো কি হ'বগৈ 8 ভাগৰ 3 প্ৰতিক্ৰম হ'বগৈ 3 ভাগৰ এইটো 3 ভাগৰ 8 অৰ্থাৎ এই তলৰটো ওপৰত যাব আৰু ওপৰটো কি হ'ব তলত হ'বগৈ এতিয়া চোৱা ইয়াত কিমান আছে চোৱা এইটো ওপৰত এইটো 6 আৰু এইটো ওপৰৰ আৰু তলত আছে 3 এই 3 6 কেইবাৰ যায় 3 6লৈকে পঢ়া দুবাৰ 3 2 গুণ কিমান 6 হয়নে এতিয়া ওপৰত কিমান আছে 8 আৰু 2 8 গুণ কিমান 16 এইটো হ'ল আমাৰ আনচাৰটো একৰ এনচাৰটো এইটো তাৰপিছত চোৱা নম্বৰ 2টো কি লিখি আছে চোৱা 2 নম্বৰ 2 কিমান লিখি আছে 31 হৰণ 3/2 হয়নে এইটো সলিউশ্যন কৰা সলিউশ্যন 31 লিখা তাৰপিছত এই হৰণখন কি হৈ যাব আমাৰ পূৰণ হৈ যাব আৰু কি হ'বগৈ আৰু ইয়াৰ প্ৰতিক্ৰমটো কি হ'বগৈ 3 ভাগৰ 2 প্ৰতিক্ৰমটো কি হ'বগৈ 2 ভাগৰ 3 হয়নে এতিয়া চোৱা এইকেইটাৰ লগত এইটো পূৰণ এইটো ওপৰটোৰ লগত এইটো পূৰণ হৈ আছে 31টো পূৰণ হৈছে 3 লগত একটো পূৰণ কৰিলে 3 আৰু 3 3 গুণ 9 তলত আছে 2 হয়নে অৰ্থাৎ চোৱা এতিয়া আমি এইকেইটা কি কৰা হৰণ কৰা 93 2 দি হৰণ কৰা কিমান হ'ব 2 9ত কেইবাৰ যাব 2 4 গুণ 8 হয়নে আৰু 9 পৰা 8 গ'লে 1 আৰু ইয়াত আছে 3 এতিয়া 2 13ত কেইবাৰ যাব 2 যাব 6 2 6 গুণ কিমান 12 3 পৰা 2 গ'লে কিমান 1 অৰ্থাৎ আমি কিমান পালোঁ চোৱা ইয়াত আমাৰ এনচাৰ কিমান পালোঁ উত্তৰটো ইয়াত লিখিবা ইয়াত 46 উত্তৰটো পালোঁ আৰু এই তলৰটো কি কৰা ওপৰত উঠাই দিয়ে আৰু এই ছাইডৰটো কি কৰা এই তলত অনা 46 ভাগৰ কিমান হ'ব 2/1 তাৰপিছত চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3 কিমান আছে 51 হৰণ 3/কিমান 17 হয়নে ইয়াৰ সলিউশ্যনটো চোৱা সলিউশ্যন 51টো লিখা এইটো কি হৈ গ'ল হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব 3টো ওপৰলৈ যিহেতু তলত আছে 3টো ওপৰলৈ কৰা কতটো ওপৰত আছে এতিয়া তললৈ আনা এতিয়া চোৱা ইয়াত ওপৰত কিমান আছে 51 পূৰণ 3 তলত আছে কিমান 17 হয়নে 51 জানি চোৱা 17 গুণ 17 17 গুণ 36 17 3 গুণ 3 গুণ কিমান 51 হয়নে অৰ্থাৎ ইয়াত কিমান বাকী আছে 3 পূৰণ 3 অৰ্থাৎ 3 গুণ কিমান 9 অৰ্থাৎ আমাৰ এনচাৰটো কিমান হ'বগৈ 9 হ'বগৈ ইয়াৰ পিছত নম্বৰ 4টো চোৱা নম্বৰ 4 কিমান আছে 4 হৰণ 4/3 ইয়াত সলিউশ্যনটো চোৱা সলিউশ্যনটো কি হ'বগৈ 4 লিখা এইটো পূৰণ কৰি দিয়া এইটো উল্টাই দিয়া 4টো ওপৰলৈ কৰা 3টো তললৈ নামিব হয়নে এতিয়া পূৰণ কৰা 4 গুণ 16 আৰু তলত কিমান আছে 3 হয়নে 3 এতিয়া 16ত কেইবাৰ চোৱা 16 3 16 নেৰাটো পঢ়া 3 4 গুণ 12 3 5 গুণ কিমান 15 এতিয়া 6 পৰা 5টো গ'লে কিমান 1 হয়নে অৰ্থাৎ কিমান পালোঁ এনচাৰটো কিমান পালোঁ আমি ইয়াত পালোঁ 5 আৰু তলৰ সংখ্যাটো ওপৰলৈ কৰি দিয়া আৰু এই ছাইডটো তলত বহাই দিয়ে হয়নে এইটো হ'ল আমাৰ আনচাৰটো অৰ্থাৎ 3 5 গুণ 15 আৰু 1 কিমান 16 ওপৰত 16 তলত কিমান 3 হয়নে এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা নম্বৰ কিমান নম্বৰ 5টো চোৱা নম্বৰ 5টো কিমান লাগিছে 3 হৰণ এই আছে 2 তাৰপিছত 4/1 হয় 4/1 এতিয়া সলিউশ্যন কৰা এইটো সলিউশ্যন 3 লিখা এইটো কি কৰা পূৰণ কৰা নহ'লে এইটো কি কৰা আৰু এটা ঘৰ লিখি লোৱা এইটো 3টো লিখিলোঁ হৰণ কৰিলোঁ এইটো লৈ এইটো পূৰণ কৰা 4 গুণ 8 আৰু ওপৰত এই 1টো কি আছে যোগ আছে 4 গুণ 8 আৰু 9 অৰ্থাৎ 9 আৰু তলত আছে 4 এতিয়া চোৱা এইটো কৰা 3 লিখা পূৰণ 4টো কি কৰা ওপৰলৈ কৰা 9টো তললৈ নমাই দিয়া হয়নে এতিয়া কৰা 3 4 গুণ কিমান 12 তলত আছে 9 হয়নে এতিয়া চোৱা এইটো 3 দি কাটিব পাৰে 3 দি কাটিলে 4 বাৰ এইটো 3 দি কাটিলে 3 বাৰ অৰ্থাৎ কিমান পালোঁ আমি 3/4 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত বি নাম্বাৰকেইটা চোৱা বি নাম্বাৰকেইটা কি কৈছে বি নাম্বাৰটো চোৱা B1 প্ৰশ্নটো লিখিলে ইয়াত 2 4/1 /3 ইয়াৰ সলিউশ্যনটো লিখি লোৱা সলিউশ্যন কৰা এইটো প্ৰথমে এইটোৰ লগত এইটো কি কৰা পূৰণ কৰিলে 4 গুণ 8 আৰু ওপৰত আছে ওপৰত 1টো যোগ হৈ আছে হয়নে 4 গুণ 8 আৰু 1 9 অৰ্থাৎ 9 আৰু তলত আছে 4 হৰণ 3 এতিয়া কি কৰা চোৱা এইটো কি কৰা এই যিমান আছে সিমান লিখি লোৱা 9 4 আৰু যেহেতু ইয়াত কি আছে হৰণ এইটো পূৰণ কৰা আৰু যিহেতু ওপৰত এইটো 3টো ওপৰত আছে ইয়াত তলত এটা 1 আছে হয়নে অৰ্থাৎ কি হ'ব এই তলৰটো ওপৰত যাব আৰু ওপৰটো কি হ'ব তলত আহিব হয়নে এতিয়া চোৱা 9 লগত 1টো পূৰণ কৰা 9 গুণ 9 আৰু 3 4 গুণ কিমান 12 এতিয়া 3 দি কাটিলে 3 বাৰ
3 দি কাটিলে 4 বাৰ অৰ্থাৎ কিমান পালো আমি অৰ্থাৎ 4 বাই কিমান পালো 3 হয় নাম্বাৰ 2 টো চোৱা বি নাম্বাৰ 2 কিমান 67 হৰণ 15 তে সলিউশনটো চোৱা সলিউশন এটো যিমান আছে ইমান লিখি লোৱা 67 এটা হৰণটো পূৰণ কৰি দিয়া আৰু এইটো তলত এটা 1 আছে 1 টো কি হ'ব ওপৰলৈ যাব আৰু 15 টো কি হ'ব তললৈ নামিব মানে এতিয়া সো এটা কাটাকাটি কৰিব পাৰি 15 হাতে কেবা যাব 15 হাতে কেবা যাব 4 বাৰ হয় নে এতিয়া 4 লগত এক বন্ধু কিমান 4 তলত আছে কিমান 7 অৰ্থাৎ কিমান পালো 7/4 হয় নে তাৰ পিছত সো নাম্বাৰ 3 টো চোৱা নাম্বাৰ 3 কিমান আছে 5 3/1 হৰণ কিমান হৰণ 4 তে সলিউশনটো চোৱা সলিউশন প্ৰথম কি কৰিলো এটো কৰি লোৱা এটো কিমান আছে 3 5 গুণ 15 আৰু ওপৰত আছে 1 হয় নে এটো আছে 16 আৰু ওপৰত তল 3 লিখা হৰণৰ হৰণ দিয়ে 4 4 লিখা এতিয়া কি যিমান আছে ইমান আকৌ লিখি লোৱা 16 3 এটো পূৰণ কৰি দিয়ে এটো তলত 1 এটা আছে 1 টো ওপৰলৈ যাব 4 টো কি হ'ব তললৈ আহিব হয় নে এতিয়া 4 16 কেবা যাব 4 বাৰ হয় নে এতিয়া 4 1 গুণ কিমান 4 আৰু তলত কিমান আছে 3 অৰ্থাৎ কিমান 3 বাই অৰ্থাৎ 4 পালো তাৰ পিছত নাম্বাৰ কিমান 4 বি নাম্বাৰ 4 টো চোৱা নাম্বাৰ 4 এটো কিমান আছে 4 3/1 হৰণ 3 সলিউশনটো চোৱা এটো 3 4 গুণ 12 আৰু ওপৰত এই 1 টো পূৰণ যোগ হৈ আছে 3 4 গুণ 12 আৰু 1 13 তলত আছে 3 হৰণ 3 এতিয়া চোৱা কিমান এতিয়া চোৱা এটো যিমান আছে ইমান লিখিলে 13 আৰু তলত তুমি এটো কি কৰা এতিয়া পূৰণ কৰা আৰু এটো ওপৰলৈ এটো 1 ৰ তলত আছে এটো ওপৰলৈ যাব 1 বাই এটা 3/1 হয়নে এতিয়া চোৱা এতিয়া যদি কাটাকাটি না যায় ওপৰৰ তলে কাটিব নোৱাৰি এটা 13 গুণ কিমান 13 আৰু 3 3 গুণ কিমান 9 এটো হল আমাৰ আনসাৰ তাৰ পিছত নাম্বাৰ 5 টো চোৱা নাম্বাৰ 5 কিমান আছে এটো নাম্বাৰ কিমান আছে 4 7 3 হৰণ কিমান আছে 7 হৰণ 7 তে সলিউশনটো চোৱা সলিউশন এটো কৰা এটো লৈ এটো পূৰণ কৰা 4 7 গুণ 28 28 আৰু 3 31 আৰু তলত আছে 7 হৰণৰ হৰণ দিয়া 7 এতিয়া চোৱা এটো কি কৰা যিমান আছে ইমান লিখা 31/7 এটো কি কৰা হৰণটো পূৰণ কৰা আৰু ইয়াত তলে 1 এটা আছে যেহেতু 1 টো কি হল ওপৰলৈ যাব 7 টো তললৈ নামিব হয় এতিয়া চোৱা 7 7 গুণ কিমান তলত 49 আৰু 31 1 গুণ কিমান 31 এটো হল আমাৰ আনসাৰটো ইয়াৰ পাছত সি নাম্বাৰ কিটা চোৱা কি কৈছে C1 টো চোৱা সি নাম্বাৰৰ 1 টো কিমান লিখা আছে 3 6/1 হৰণ 2 3/1 এটা সলিউশন কৰা এটো সলিউশন এটো কি কৰা এটো লৈ এটো প্ৰথমে পূৰণ কৰা 6 3 গুণ 18 আৰু ওপৰত একটো কি আছে যোগ হৈ আছে 6 3 গুণ 18 আৰু 1 কিমান 19 তলত আছে কিমান 6 হৰণৰ হৰণ দিয়া 3 2 গুণ 6 আৰু ওপৰত 1 7 আৰু তলত আছে 3 এতিয়া কৰা কি যিমান আছে ইমান লিখা 19 ইয়াত 6 হৰণটো কি কৰা পূৰণ কৰা আৰু 3 টো কি হল ওপৰলৈ যাব আৰু ওপৰটো কি হল তললৈ আহিব হয়নে এতিয়া 6 যদি কাটিব পাৰি 3 3 6 কেবাৰ যাব দুবাৰ হয়নে 7 2 গুণ কিমান 14 আৰু ওপৰত কিমান আছে 19 অৰ্থাৎ আনসাৰটো কিমান পালো 14 বাই কিমান 29 হয়নে তাৰ পিছত নাম্বাৰ 2 নম্বৰটো চোৱা নাম্বাৰ 2 নম্বৰটো কিমান আছে 5 3/2 হৰণ 4/1 হয়নে এতিয়া সলিউশনটো চোৱা সলিউশন এটো লৈ এটো পূৰণ কৰা 3 5 গুণ 15 আৰু 15 2 কিমান 17 আৰু তলত আছে 3 তাৰপিছত হৰণ তাৰপিছত এটো 4 4 গুণ 16 আৰু 1 কিমান 17 আৰু তলত আছে কিমান 4 এটা কি কৰা চোৱা এটো কি কৰা যিমান আছে ইমান লিখা 17 আৰু 3 এটা হৰণটো এটো হৰণ চিন আছে এটো পূৰণ কৰা আৰু তলৰটো ওপৰলৈ নিয়া ওপৰটো তললৈ আনা সো এটো কাটিব পাৰি 17 লগত 17 টো কাটিব পাৰি তলৰ ওপৰ কাটিব পাৰি হয়নে অৰ্থাৎ ওপৰত আছে কিমান 4 তলত আছে কিমান 3 অৰ্থাৎ কিমান পালো আমি 3/4 হয়নে এটো হল আমাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি কৈছে চোৱা নম্বৰ 3 টো কিমান আছে 11 তাৰ পিছত আছে 13/7 হৰণ 4 13 ভাগৰ কিমান 2 হয়নে সলিউশন কৰা এটো সলিউশনটো কৰিলে এটো লগত এটো 13 লগত 11 টো যদি আমি পূৰণ কৰো কিমান হ'ব 143 13 লগত 11 পূৰণ কৰিলে 143 আৰু লগত 7 টো যোগ আছে অৰ্থাৎ কিমান হ'ব 150 তলত কিমান আছে 13 13 লিখা হৰণৰ হৰণ এটো 13 ক 4 যদি পূৰণ কৰি কিমান 52 আৰু 2 টো যোগ হৈ আছে কিমান 54 আৰু তলত আছে 13 এটা সলিউশন কৰা সলিউশনটো কৰিলে আমি সলিউশন এটা কিমান আছে এটো যিমান আছে ইমান লিখা 150 তলত আছে 13 এটো হৰণটো কি হল পূৰণ হৈ গল আৰু তলত কিমান আছে 13 এটো ওপৰলৈ যাব আৰু ওপৰত 54 টো কি হল তললৈ আহিব এটা কাটাকাটি কৰিব পাৰি 13 লগত 13 টো কাটি দিয়া এটা ইয়াত কিমান থাকিল আৰু 150 আৰু ইয়াত থাকিল 54 এটা সজে এটো যুগ্মসংখ্যা এটো যুগ্মসংখ্যা তেতিয়ালে এটো যদি আমি 2 দি কাটো 2 পাছত কেবা যাব দুবাৰ 2 গুণ 4 ইয়াত এক এটা থাকি গল ইয়াত আগত যদি এক এটা আছে যদি ভাবিলো 14 2 তে কেবা যাব 7 বাৰ হয়নে আৰু এটো কি এটো চোৱা 2 দি যদি কাটো 15 আছে হয়নে 15 কেবা যাব 7 বাৰ 7 গুণ কিমান 14
এক এটা থাকি গ'ল ইয়াত 10 এটা আছে বুলি ভাবা 10 থাকিলে ইয়াত কিমান হ'ব 2 দি কাটিলে 5 বাৰ হয়নে এতিয়া চোৱা আকৌ এইটো যিহেতু ইয়াত 3 দি কাটিব পাৰে 3 দি 27টো কাটিলে কিমান হ'ব 3 9 27 আৰু এই 75টো যদি আমি কি কৰোঁ 3 দি কাটো ইয়াত 7 আছে হয়নে 3 দি কাটিলে 2 বাৰ 3 দুগুণ 6 আৰু এক এটা ইয়াৰ আগত আছে বুলি ভাবা 15 15 3 কেইবাৰ যাব 5 বাৰ হয়নে 3 5 গুণ 15 এতিয়া চোৱা কিমান আছে 25 ভাগৰ কিমান 9 ভাগৰ কিমান 25 হয়নে এতিয়া চোৱা এই 9 ভাগৰ যদি 25 যদি আমি যদি হৰণ কৰোঁ 25ক যদি 9 দি যদি আমি কি কৰোঁ হৰণ কৰি কিমান হ'ব চোৱা 9 নেটৰ বহা 9 গুণ 9 দুগুণ 18 9 3 27 হ'লে বেছি হৈ যায় দুবাৰ যাব 9 দুগুণ কিমান 18 এতিয়া সেই বিয়োগ কৰা ইয়াৰ পৰা ইয়াত গ'ল কিমান 15 15 ইয়াত আছে কিমান 15 পৰা যদি 8 যায় 8 হ'লে কিমান থাকিব 7 হয়নে আৰু ইয়াত 7 তাৰমানে কিমান আছে চোৱা উত্তৰটো কিমান পালোঁ ইয়াত 2 তাৰপিছত এই তলটো ওপৰলৈ কৰা 7টো পৰা তলত আৰু কিমান আছে 9 অৰ্থাৎ 9 দুগুণ 18 18 আৰু 7 কিমান 25 হয়নে এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত নম্বৰ 4টো চোৱা নম্বৰ 4 চোৱা কিমান আছে 3 6/5 হৰণ এই আছে 2 তাৰপিছত 5/4 ইয়াৰ সলিউশ্যন কৰা এইটো সলিউশ্যন এইটো কৰা 3 6 গুণ 18 18 আৰু 5 কিমান 23 তলত আছে কিমান 6 হৰণ এইটো লগত কৰা 5 গুণ 10 আৰু 4 কিমান 14 তলত আছে 5 এইটো তাৰপিছত কৰা এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 23 6 যিহেতু ইয়াত কি আছে হৰণ সেইটো কি কৰা পূৰণ কৰা আৰু তলটো ওপৰলৈ লৈ যোৱা 5 ওপৰটো তললৈ আনা 14 হয়নে এতিয়া চোৱা কিমান হ'বগৈ যেহেতু আমি কি কৰিব নোৱাৰি কাটাকাটি কৰিব নোৱাৰি তেতিয়াহ'লে 23ৰ লগত 5টো পূৰণ কৰা 23ৰ লগত যদি আমি 5 পূৰণ কৰোঁ 3 5 গুণ 15 15 5 আছে 1 5 দুগুণ 10 আৰু 1 কিমান 11 অৰ্থাৎ কিমান 1 1 5 এতিয়া 14 লগত 6টো পূৰণ কৰা 14 6 4 6 24 4 7 আছে 2 6 1 6 আৰু 2 কিমান 8 অৰ্থাৎ কিমান পালোঁ 84 হয়নে 84 এইটো ইয়াত ৰাখি দিলে হ'ব ইমানলৈকে ৰাখি দিলে হ'ব 84 বাই কিমান পালোঁ এনচাৰটো 115 3 নম্বৰ কিটা চোৱা কি কৈছে 3 নম্বৰ নম্বৰটো কি কৈছে ডিভাইড 15/8 অফ 4/3/2 4/3 অৰ্থাৎ কি কৈছে চোৱা 4/3 15 ভাগৰ 8ক 2 4/3 হৰণ কৰা অৰ্থাৎ যেতিয়া ৰ ক'ব তেতিয়া কি হ'ব পূৰণ আৰু ইংলিছত বুলি অফ যেতিয়া দেখিবা তেতিয়া পূৰণ কৰিবাগৈ তোমালোকে চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3 আনচাৰ নম্বৰ 1 সলিউশ্যনটো কেনেকৈ কৰিম চোৱা যেনেকৈ আছে প্ৰথমে প্ৰশ্নটো লিখি লোৱা বেগত এইটো 8 তলত 15 অফ কিমান আছে 4/3 ব্ৰেকেট ক্লোজ বাই 2 4/3 এইটো চোৱা কেনেকৈ কৰিম চোৱা কি কৰা যেনেকৈ আছে ব্ৰেকেটত তেনেকৈ লিখি লোৱা 8 ইয়াত আছে 15 ইয়াত অফ বুলি লিখিছে অফ হ'লে কি হ'বগৈ পূৰণ লিখিবা অফ যেতিয়া দেখিবা তেতিয়া পূৰণ কৰিবাগৈ আৰু কিমান আছে 4/3 তাৰপিছত বাই বুলি কৈছে যদি বাই ক'লে কি বুলি ক'ব হৰণ কৰিব লাগিব কিমান আছে 2 4/3 তাৰপিছত চোৱা এতিয়া কি কৰিম আমি এইটো কৰা যিহেতু পূৰণ কৰিছে হয়নে পূৰণ হৈ আছে এইটো চোৱা এইটো ওপৰত আছে হয়নে 3 আৰু 8টো ওপৰত আছে ইয়াত 15 আৰু 4টো কি আছে তলত আছে হয়নে এতিয়া ওপৰ আৰু তলত কাটিব পাৰিম হয়নে 3 15ত কেইবাৰ যাব 3 15ত নিউজত 5 বাৰ যাব হয়নে আৰু 4টো 8ত কেইবাৰ যাব 2 বাৰ এতিয়া চোৱা ওপৰত কিমান আছে 2 তলত আছে কিমান 5 হয়নে ইয়াত কিমান আছে হৰণ এইটোৰ লগত এইটো পূৰণ কৰি লোৱা 4 দুগুণ 8 আৰু 8 আৰু 3 কিমান 11 আৰু তলত কিমান আছে 4 এতিয়া চোৱা যিমান আছে সিমান লিখি লোৱা ওপৰত 2 ইয়াত 5 এইটো কি হৰণ চিহ্নটো কি হৈ যাব পূৰণ হৈ যাব হয়নে পূৰণ আৰু এই তলটো কি হ'ব ওপৰলৈ যাব আৰু এই ওপৰৰ 11টো কি হ'ব তললৈ আহিব হয়নে অৰ্থাৎ চোৱা এতিয়া আমি কাটাকাটি কৰিব যিহেতু নোৱাৰি হয়নে ওপৰত 4 দুগুণ কিমান 8 আৰু তলত এই 5ৰ লগত 11টো পূৰণ কৰা 5 এগুণ কিমান 5 11 কিমান 55 হয় এইটো হ'ল আমাৰ আনচাৰটো হয়নে ইয়াৰ পিছত 2 নম্বৰটো চোৱা কৈছে ডিভাইড 122/13 বাই দ্য ৰেচিপ্ৰ'কেল অফ 11/6 অৰ্থাৎ কি কৈছে চোৱা অসমীয়াটো চাই লোৱা 11 ভাগৰ 6ৰ প্ৰতিক্ৰমেৰে 1/22 ভাগৰ 13ক হৰণ কৰিব লাগে অৰ্থাৎ এইটোৰ যোনটো প্ৰতিক্ৰম আছে এইটো হৰণ কৰিব লাগে চোৱা প্ৰথম এইটোৰ যোনটো প্ৰতিক্ৰম সেইটো লিখিলোঁ আমি 11/6ৰ প্ৰতিক্ৰমটো লিখিবলৈ কিমান হ'বগৈ এইটো 6 ভাগৰ 11 হ'ব হয়নে চোৱা নম্বৰ 2 3 নম্বৰ 2ৰ সলিউশ্যনটো যদি চাওঁ আমি কেনেকৈ কৰিম আমি লিখি লওঁ যে ৰেচিপ্ৰ'কেল অফ কিমান এইটো 11/6 11/6 ইজ এইটো যোনটো প্ৰতিক্ৰম সেইটো কিমান হ'বগৈ 11টো যিহেতু তলত আছে এইটো ওপৰলৈ যাব আৰু ওপৰৰ 6টো কি হ'বগৈ তললৈ আহিব হয়নে এতিয়া চোৱা নাও এতিয়া কি কৰিম আমি চোৱা নাও কি কৰিব লাগিব এই সংখ্যাটো কিমান হৈছে আমাৰ 1 অৰ্থাৎ 22 কিমান 13ক কি কৰিব লাগে আমি ইয়াৰ যোনটো কি আছে প্ৰতিক্ৰম আছে সেইটো কি কৰিম আমি হৰণ কৰিম হয়নে 6/11 এইটো চোৱা 22ৰ লগত 1টো পূৰণ কৰা 22 কিমান 22ৰ লগত যদি আমি 13টো যোগ কৰোঁ কিমান হ'ব 35 হ'ব আৰু তলত কিমান আছে 22টো লিখি লোৱা
যেহেতু ইয়াত কি আছে এইখন হৰণ আছে হৰণটো কি হৈ যাবগৈ আমাৰ হৰণটো পূৰণ হৈ যাব আৰু পূৰণ হৈ কি হ'ব 6টো কি হ'ব ওপৰলৈ যাব আৰু সেই 11টো কি হ'ব তললৈ নামিব হয়নে এতিয়া চোৱা আমি কি কৰোঁ আমি পূৰণ কৰি চোৱাচোন কিমান পাম আমি এইটো কিমান আছে ইয়াত আছে 6 হয়নে 6টোক এই যেহেতু যুগ্মসংখ্যা এইটো যুগ্মসংখ্যা তাৰমানে 2 দি কাটা 2 দি 6টো কাটিলে 3বাৰ আৰু এই 2টো 22 দি কাটিলে কিবা 2ক 22 কাটিলে কিমান 11 বাৰ হয়নে এতিয়া 11 লগত 11টো পূৰণ কৰা 11 পূৰণ কৰিলে কিমান 121 আৰু 35 লগত 3বাৰ পূৰণ কৰা 35 লগত 3 দি পূৰণ কৰা 3 5 গুণ 15 5 তাত আছে 1 3 3 গুণ 9 আৰু 1 কিমান 10 হয়নে অৰ্থাৎ কিমান 105 অৰ্থাৎ আমাৰ এনচাৰটো কিমান 121 ভাগৰ কিমান 105 এইটো আমাৰ আনচাৰ তাৰপিছত নাম্বাৰ 3টো চোৱা কৈছে ডিভাইড দ্য প্ৰডাক্ট অফ 3/1 and 5/2 বাই দ্য প্ৰডাক্ট অফ 7/3 and 5/2 অৰ্থাৎ কি কৈছে চোৱা অসমীয়াটো 3/1 আৰু 5/2 পূৰণফলক এই ইয়াৰ যোনটো পূৰণফল পাম এই পূৰণফলক কি কৰিব লাগে 7/3 আৰু 5/2 পূৰণফলেৰে হৰণ কৰা চোৱা কি কৈছে চোৱা এইটো পঢ়িলোঁ নাম্বাৰ কিমান 3 প্ৰথমে লিখিলোঁ আমি যে যেহেতু প্ৰডাক্ট এইটো প্ৰডাক্ট মানে কি পূৰণফলটো লাগে হয়নে দ্য প্ৰডাক্ট এইটো সলিউশ্যন বুলি লিখিলোঁ দ্য প্ৰডাক্ট অফ 3/1 and 5/2 ইজ যেহেতু এইটো প্ৰডাক্টটো উলিয়াব দিছোঁ মানে পূৰণফলটো কিমান হ'বগৈ এই দুটা পূৰণফল এই তলে পূৰণ কৰা 3 5 গুণ কিমান 15 আৰু ওপৰত আছে এইটো 2 1 গুণ কিমান 2 হয়নে তাৰপিছত চোৱা তাৰপিছত এইটোৰ প্ৰডাক্টটো লাগিব হয়নে এইটোৰ প্ৰডাক্টটো লাগিবগৈ পূৰণফলটো দ্য প্ৰডাক্ট অফ কিমান 7/3 হয়নে 7/3 and কিমান আছে 5/2 and 5/2 ইজ ইয়াৰ পূৰণফলটো কিমান হ'ব এইটো তলে পূৰণ কৰা 7 5 গুণ কিমান 35 তলতে আহিল 35 আৰু ওপৰত কিমান আছে 3 2 গুণ 6 হয়নে এতিয়া চোৱা নাও এতিয়া কি কৰিম আমি চোৱা নাও এতিয়া কিমান পালোঁ আমি প্ৰথমে 15 বাৰ কিমান পালোঁ 2 হয়নে নাও 15/2 কি কৰিব লাগে এইটো দি কি কৰিব লাগে হৰণ কৰিব লাগে হয়নে হৰণ কিমান 35 কিমান 35 সৰি এইটো 3 দুগুণ কিমান 6 ইয়াত 6 হ'ব দেই ইয়াত 6 অৰ্থাৎ কিমান 6 দি কি কৰিব হৰণ কৰিব এতিয়া চোৱা এতিয়া যিমান আছে সিমান লিখিলে ওপৰত 2 আছে 2 15 লিখে এইটো কি হ'ব হৰণ চিটো কি হ'ব পূৰণ হৈ যাব আৰু ওপৰত কিমান 35টো কি হ'ব তলটো ওপৰলৈ যাব আৰু ওপৰটো তললৈ যাব এতিয়া চোৱা এইটো ইয়াত 2 আছে ইয়াত 6 আছে 2 6ত কিমান যাব 3 বাৰ হয়নে 3 বাৰ গ'ল তাৰপিছত চোৱা এতিয়া কি কৰিব পাৰে আমি এইটো 5 দি কাটা 5 দি 15টো কাটিলে 3 বাৰ আৰু 5 দি যদি 35টো কাটে কেইবাৰ 7 বাৰ হয়নে অৰ্থাৎ 3 3 গুণ কিমান ইয়াত পূৰণ কৰা 3 3 গুণ তলত আছে 9 আৰু ওপৰত আছে 7 হয় অৰ্থাৎ এনচাৰটো আমি কিমান পালোগৈ 9/7 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো চোৱা কি কৈছে যে প্ৰডাক্ট অফ 2 নাম্বাৰছ ইজ 1 2/1 ইফ ওৱান অফ দেম ইজ 14/9 দেন ফাইণ্ড দ্য আদাৰ নাম্বাৰ অৰ্থাৎ কি কৈছে চোৱা কৈছে দুটা সংখ্যাৰ পূৰণফল 1 2/1 যদি এটা সংখ্যা কিমান দি আছে দুটা সংখ্যা পূৰণ কৰিলে ইমান পাম তাৰে এটা সংখ্যা দি আছে কিমান হ'ব 14/9 দিছে আৰু তেন্তে আন এটা সংখ্যা কি হ'ব এইটো উলিয়াব লাগে চোৱা নম্বৰ 4ৰ সলিউশ্যন এইটো লিখা এইটো প্ৰডাক্ট যেহেতু প্ৰডাক্টটো দি আছে চোৱা এইটো প্ৰশ্নৰ পৰা লিখি দিওঁ আমি যে প্ৰডাক্ট অফ 2 নাম্বাৰছ ইজ ইমানলৈকে লিখি দিয়া প্ৰডাক্ট অফ 2 নাম্বাৰছ ইজ 1 2/1 হয়নে যেহেতু ইফ ওৱান অফ দেম যেহেতু আমাক দি দিছে কি দিছে 1 নাম্বাৰ ইজ কিমান দি আছে এটা নাম্বাৰ যেহেতু আমাক কিমান দি আছে 14/1 এটা নাম্বাৰ কৈয়ে দিছে যে আনটো লাগে হয়নে তেতিয়াহ'লে আমি কি লিখোঁ যে আনাদাৰ নাম্বাৰ ইজ কি কৰোঁ যেহেতু দুটা সংখ্যা যোনটো পূৰণফল আছে সেই পূৰণফলটো কিমান 2 1 গুণ 2 আৰু এই একটো যোগ আছে হয়নে 2 1 গুণ 2 আৰু কিমান এইটো আমি ইয়াত ভাঙি লওঁ আৰু অকণ উজু কৰিলোঁ 2 1 গুণ 2 আৰু একে কিমান 3 অৰ্থাৎ 2/3 তেতিয়াহ'লে চোৱা এই যোনটো 2/3 আছে সেইটোৰ পৰা কি কৰা আন এটা সংখ্যা হেৰি পাবলৈ হ'লে আমি কি কৰিব লাগিব এইটো কি কৰিলে ভাগ কৰিব লাগিব হয়নে অৰ্থাৎ কিমান 14/9টোক আমি ভাগ কৰিব লাগিব এতিয়া চোৱা এইটো যিমান আছে সিমান লিখা 2 3 যিটো পূৰণ আছে সেইটো হৰণ কৰিলে কি হ'ব 14টো তলত আছিল এতিয়া ওপৰলৈ যাব আৰু 9টো কি হ'ব তললৈ আহিব হয়নে এতিয়া 2 14ত কেইবাৰ যাব 7 বাৰ 3 9ত কেইবাৰ যাব 3 বাৰ হয়নে অৰ্থাৎ কিমান আছে তলত আছে 3 ওপৰত আছে কিমান 7 এতিয়া চোৱা এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এ কাৰ কভাৰ্ছ 240 কিলোমিটাৰ ইন 3/1 আৱাৰ্ছ হাউ মাছ ডিষ্টেঞ্চ উইল দ্য
কাৰ কভাৰ ইন 1 hour অৰ্থাৎ অসমীয়াটো চাই লোৱা কি কৈছে এখন গাড়ীয়ে 3/3 ঘণ্টাত 240 কিলোমিটাৰ বাট অতিক্ৰম কৰিলে এঘণ্টাত গাড়ীখনে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব অৰ্থাৎ চোৱা কেনেকৈ কৰিম আমি চোৱা নম্বৰ 5 চোৱা 5ৰ যোনটো চলিউশ্যন সেইটো চোৱা সলিউশ্যন প্ৰথমে কি লিখিলোঁ এইটো যেহেতু কিমান আছে সলিউশ্যন 3/1 hour আছে ডেট মিনছ এইটো আমি কিমান হ'বগৈ কিমান ঘণ্টা হ'বগৈ এইটো উজু কৰিলোঁ 3 × 9 আৰু ওপৰত এটা যোগ হৈ আছে কিমান হ'ব ওপৰত হ'ব 10 আৰু ইয়াত হ'ব কিমান 3 অৰ্থাৎ 3/10 আৱাৰ মানে ঘণ্টা এইটো মানে কিমান 3/10 ঘণ্টা হয়নে এতিয়া চোৱা কি কৰোঁ আমি নাও দ্য কাৰ কভাৰ ইন অৰ্থাৎ এই 3/10 ঘণ্টাত কিমান যায় আৱাৰ সমান কিমান যায় 240 কিলোমিটাৰ হয়নে চোৱা প্ৰশ্নটো চাই লোৱা কিমান যায় 240 কিলোমিটাৰ যায় কিমান 3/1 ঘণ্টাত হয়নে এতিয়া চোৱা এতিয়া কি কৰিম আমি চোৱা দ্য কাৰ কভাৰ ইন 1 hour এতিয়া এঘণ্টাত কিমান যাব সেইটো কেনেকৈ কৰিম যদি 3/10 ঘণ্টাত যদি 240 যায় আৰু এঘণ্টাত কিমান যাবগৈ হয়নে 3/10 ঘণ্টাত যদি 240 যায় তেতিয়াহ'লে এঘণ্টাত কি হ'ব কম হ'বগৈ হয়নে কম যাব 3 ঘণ্টাত ধৰিলোঁ কিমান যায় 3/10 ঘণ্টাত কিমান যায় 240 কিলোমিটাৰ যায় তেতিয়াহ'লে এঘণ্টাত কি হ'বগৈ গাড়ীখনে কম যাব আৰু যেতিয়া কম যায় তেতিয়া কি হ'বগৈ হৰণ হ'ব অৰ্থাৎ এই 240টোক আমি কি কৰিব লাগিব এই হৰণ কিমান 3/10 দি কি কৰিব লাগে আমি হৰণ কৰিব লাগিব এতিয়া চোৱা এই 240 লিখা এইটো হৰণটো কি হৈ গ'ল পূৰণ হ'লে কি হ'ব ওপৰটো তলৰটো ওপৰলৈ যায় আৰু ওপৰটো কি হ'ল তললৈ যাব হয়নে এতিয়া চোৱা এই ইয়াত যিহেতু তলত পিছফালে 0 আছে ইয়াত পিছফালে যিহেতু 0 আছে এই 0 কাটিব পাৰি আমি আৰু কিমান আছে এতিয়া 24 পূৰণ 3 এতিয়া 24 লগত 3টো পূৰণ কৰা 24 লগত 3টো পূৰণ কৰা 3 4 12 12 আছে 1 3 2 6 আৰু 1 কিমান 7 অৰ্থাৎ কিমান 72 কিলোমিটাৰ এইটো হ'ল আমাৰ আনসাৰ ইয়াৰ পাছত নম্বৰ 4টো চোৱা কৈছে এৰিয়া অফ এ ৰেক্টেংগেল ইজ 24 সেন্টিমিটাৰ ইফ দ্য লেন্থ অফ দ্য ৰেক্টেংগেল ইজ 6/3 সেন্টিমিটাৰ দেন হোৱাট ইজ ইটছ ব্ৰেথ অৰ্থাৎ অসমীয়াটো চোৱা কি কৈছে এটা আয়তৰ কালি 24 বৰ্গ সেন্টিমিটাৰ যদি আয়তটোৰ দৈৰ্ঘ্য 3/2 সেন্টিমিটাৰ তেনেহ'লে আয়তটোৰ প্ৰস্থ কিমান চোৱা আয়তৰ কি লাগে চোৱা কালিটো যিহেতু দি আছে নম্বৰ 4ৰ সলিউশ্যন চোৱা ইয়াৰ প্ৰশ্নত যি আছে তাকে লিখিলোঁ প্ৰথমে ইয়াত কি লিখিছে এৰিয়া অফ এ ৰেক্টেংগেল ইজ 24 সেন্টিমিটাৰ এতিয়া এইটো লিখিলোঁ area of a rectangle is 24 centimeter square তাৰপিছত লিখিছে ইফ দ্য লেন্থ মানে কি দৈৰ্ঘ্য তো লেন্থটো দি আছে দ্য লেন্থ এইটো লিখিলোঁ প্ৰশ্নৰ পৰা দ্য লেন্থ অফ দ্য ৰেক্টেংগেল এইটো প্ৰশ্নৰ পৰা লিখি লৈছোঁ ৰেক্টেংগেল কিমান ইজ 6/3/2 অৰ এইটোক আমি ভাঙি লওঁ কিমান এইটো 3 6 18 আৰু 2 কিমান 20 অৰ্থাৎ 20 আৰু তলত কিমান 3 কিমান হ'ল 3/ভাগৰ কিমান পালোঁ 20 সেন্টিমিটাৰ এতিয়া চোৱা ব্ৰেড উলিয়াব যিহেতু আমাক কি উলিয়াব দিছে চোৱা হোৱাট ইজ দ্য ব্ৰেড মানে প্ৰস্থ উলিয়াব দিছে মানে প্ৰস্থ ব্ৰেড এতিয়া লিখোঁ যে ব্ৰেড BREADTH ব্ৰেড সমান কি হ'বগৈ এই যোনটো কি আছে যোনটো কালি আছে এই কালিটো ওপৰত আহিব আৰু কি আছেগৈ এই যোনটো কি আছে দৈৰ্ঘ্য দি আছে সেই দৈৰ্ঘ্যটো কি হ'বগৈ তলত আহিবগৈ তলত আহিলে কিমান হ'বগৈ চোৱা তলত হ'লে কিমান হ'ব এইটো হৰণ এইটো এনেকৈ লিখি পেলাই এইটো 24 হৰণ কিমান আছে 20/3 বুলি লিখিলোঁ সমান কিমান আছে 24 আৰু যিহেতু ইয়াত কি আছে হৰণ আছে হৰণটো কি কৰা পূৰণ হৈ যাব আৰু 3টো কি হ'ব ওপৰলৈ যাব আৰু সেই 20টো কি হ'ব তললৈ আহিব হয়নে এতিয়া চোৱা এই 24টো ওপৰৰ লাইনত আছে হয়নে অৰ্থাৎ যদি আমি এইটো যদি আৰু এনেকৈ লিখি লওঁ 24 পূৰণ 3 1 20 হয়নে এইটো যুগ্মসংখ্যা এইটো যুগ্মসংখ্যা ন 20টোক আমি যুগ্মসংখ্যা 2 দি কাটিলে 10 বাৰ এইটো 2 দি কাটিলে আকৌ এবাৰ 12 বাৰ যেতিয়া আকৌ যুগ্মসংখ্যা আছে তেতিয়াহ'লে 2 দি কাটিলে 5 বাৰ 2 দি কাটিলে 6 বাৰ হয়নে এতিয়া ইয়াত কিমান আছে এতিয়া কিমান পালোঁ 3 6 18 আৰু এই তলত আছে কিমান 5 হয়নে এতিয়া 5/18 এতিয়া 5/18টো চোৱা আমি কেনেকৈ লিখিব পাৰি এতিয়া 18 5 দি হৰণ দিয়ে 5 18 কেইবা যায় 5 2 5 3 15 হয়নে 8 5 গ'লে 3 অৰ্থাৎ এনচাৰটো কিমান পালোঁ 3 আৰু তলত 3টো কি হ'ল ওপৰলৈ যাব আৰু 5.5টো কি হ'ল তলত নামি আহিব অৰ্থাৎ এইটো পালোঁ কিমান 5/3 সেন্টিমিটাৰ এইটো হ'ল আমাৰ কি আমাৰ যোনটো কি আছে ব্ৰেড আছিল অৰ্থাৎ প্ৰস্থটো কেনেকৈ উলিয়াইছোঁ চোৱা যোনটো আয়তৰ যোনটো কালি কিমান হয় সমান কিমান দিশ
পূৰণ প্ৰস্থ বুলি হয় হয়নে এইটো হ'ল আমাৰ যোনটো আয়তৰ যোনটো কালিৰ সূত্ৰ সেইটো এতিয়া আৰু যদি আয়তৰ প্ৰস্থ উলিয়াব লাগে তেতিয়াহ'লে কি হ'ব আয়তৰ প্ৰস্থ সমান সমান কি হ'ব আয়তৰ এই প্ৰস্থটো যেতিয়া উলিয়াম তেতিয়া কি হ'ব সমান সমান কি হ'ব কালিটো ওপৰলৈ যাব আৰু তলত কি আহিবগৈ যোনটো আমাৰ দিশ আছে সেইটো আহিব দিশ কি হ'ব আয়তৰ প্ৰস্থ সমান সমান কি হ'ব কালি সমান সমান দিশ এইটো হ'ল আমাৰ সূত্ৰ এই সূত্ৰৰ মতে আমি কি কৰিছোঁ এইটো বহাই পেলাই কৈছোঁ ধন্যবাদ